হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমা ডেকাই আপোনালোক সকলোকে পুনৰবাৰ সাম্প্ৰতিক প্ৰবাহলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালেই আছে আৰু লগতে নিজৰ পঢ়া শুনাও খুব ধুনীয়াকৈ কৰি আছে। তো আজি আমি সাম্প্ৰতিক প্ৰবাহত আমি আলোচনা কৰিম যোৱা 17 to 19 জুনত কোনসমূহ বাতৰি আছিলে সেইসমূহ আমি আজি এই ক্লাছটোত চাবলৈ চেষ্টা কৰিম। তো ইয়াতে আপোনালোকে যদি চাই টপিকসমূহ হ'ব আছাম ষ্টেট কালচাৰেল এৱাৰ্ড অৰ্থাৎ আজি এই 20 জুন তাৰিখে অৰ্থাৎ ৰাভা দিৱসৰ এই মুহূৰ্তত এই শুভ মুহূৰ্তত কি কৰা হ'ব কেইটামান এৱাৰ্ড মানে বিষ্ণু ৰাভা এৱাৰ্ড তাৰপিছত হৈছে সতী সাধনী এৱাৰ্ড আমি সেইখিনি চাম যে কাক দিয়া হ'ল বা আজান পীৰ এৱাৰ্ড কাক দিয়া হ'ল এইখিনি আমি চাবলৈ চেষ্টা কৰিম। প্ৰথম টপিকটোতে আমি সেইখিনি ৰাখিছোঁ। দেন জিৰ' প'চিং ছাকচেছ ইন মানস নেশ্যনেল পাৰ্ক, বেবী ভগত চেপ্টাৰ ইন CBSE কাৰিকুলাম, বৃন্দাবনী বস্ত্ৰ এণ্ড ছাত্ৰাধিকাৰছ ভিজিট British visit, greater hawk badger sighted in Assam border. Actually, Assam border নহয় ইয়াতে হেৰিও হ'ব আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হ'ব। দ্য মোম্বাছা ডিক্লেৰেশ্যন এডপ্টেড জুডিচিয়েল লেণ্ডমাৰ্ক ৰাইট টু ৱাক নেমড এ ফাণ্ডামেণ্টেল ৰাইট অৰ্থাৎ আমি ফুটপাথত ৱাক কৰাটো এতিয়া এটা আমাৰ মৌলিক অধিকাৰ হৈ পৰিব। তো কি লেণ্ডমাৰ্ক কি জাজমেণ্ট আহিলে এইটো আমি চাম। দ্য ইছলামাবাদ মৌ US Iran Peace Accord, then 9 নম্বৰত আমি পঢ়িম দ্য লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰনিক প্ৰজেক্ট। তো আমাৰ ইয়াৰে আমাৰ PDFটো আপোনালোকে পাব আমাৰ মেজেষ্টিক একাডেমীৰ এপত ক'লে কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত যাব, তাতে খুব ধুনীয়াকৈ PDFসমূহ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত গ'লে তাতে PDF ছেকশ্যনত গ'লে আপোনালোকে গোটেইসমূহ PDF লাভ কৰিব পাৰিব আমাৰ যিসমূহ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হৈ গৈছে। তো আমি প্ৰথমটো নিউজলৈ যোৱাৰ আগত আমি কুৱেশ্যনটো পঢ়ি লৈছোঁ। হু হেজ বিন এৱাৰ্ডেড দ্য প্ৰেষ্টিজিয়াছ কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2026 ফৰ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু সত্ৰীয়া ডান্স। তো দুগৰাকী বিশেষ ব্যক্তিক এই এৱাৰ্ডটো দিয়া হৈছিলে। এগৰাকীক ফাইন আৰ্টছৰ ক্ষেত্ৰত দিয়া হৈছিলে আৰু এগৰাকীক দিয়া হৈছিলে সত্ৰীয়া ডান্স আমাৰ সত্ৰীয়া নৃত্যশিল্পী কোনগৰাকী ব্যক্তিক দিয়া হৈছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অৰ্থাৎ কোনগৰাকীক দিয়া হৈছে আজিৰ দিনটোত 20 জুন তাৰিখ হৈ আছে। তো আজিৰ দিনটোতে এই এৱাৰ্ডসমূহ দিয়া হৈছে। গতিকে কোনগৰাকী ব্যক্তিয়ে সত্ৰীয়া ডান্সৰ ক্ষেত্ৰত পাইছে তো এইখিনি আমি চাব। এনচাৰটো বাৰু হ'ব অপশ্যন C মানিক বৰবায়ন। তো ইয়াতে আমি অকণমান টপিকটো চাই লওঁ। ইয়াৰ পৰা কুৱেশ্যন কিছুমান আহিব পাৰে যে কোনে বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড পোৱা হয় বা নহয় এই ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো আমি যদি চাওঁ দ্য ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছ কোনটো ডিপাৰ্টমেণ্ট জড়িত হয় কেতিয়াবা সেয়াও সুধিব পাৰে। তো ডিপাৰ্টমেণ্ট অফ কালচাৰেল এফেয়াৰ্ছ এনাউন্স দ্য প্ৰেষ্টিজিয়াছ ষ্টেট অনাৰ্ছ হুইচ আৰ ফৰ্মেলি কনফাৰ্ড অন অৰ্থাৎ আজি দিয়া হ'ল বিষ্ণু ৰাভা দিৱসৰ দিনাখন কি কৰা হৈছে এই দিৱসৰ দিনাখনে এই বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে। তো কোনে কোনে পাইছে মষ্ট ইম্পৰ্টেণ্ট আমি চাই লওঁ কি এৱাৰ্ড দিয়া হৈছে এই দিনটোৰ লগত সংগতি ৰাখি পেলাই কোনখিনি এৱাৰ্ড প্ৰদান কৰা হৈছে আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি চাই লওঁ কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2026। কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড এই বৰ্ষত কালৈকে প্ৰদান কৰা হৈছে মনত কৰিব দুগৰাকী বিশিষ্ট ব্যক্তি। প্ৰথমতে মন কৰক মানিক বৰবায়ন যোন কিহৰ লগত জড়িত তেওঁ হৈছে সত্ৰীয়া ডান্স অৰ্থাৎ আমাৰ 16th চেঞ্চুৰীত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সেই সময়ছোৱাত সৃষ্টি হোৱা এক অনন্য নৃত্য আমি যদি চাওঁ সত্ৰীয়া নৃত্য। এই সত্ৰীয়া নৃত্যক যিটো 2000 চনত আমি যদি চাওঁ ক্লাছিকেল ডান্সৰ লগত অৰ্থাৎ ক্লাছিকেল ডান্সৰ মৰ্যাদা পাইছিলে। সংগীত নাটক অকাডেমীয়ে এই নৃত্যক ক্লাছিকেল এজ এ ধ্ৰুপদী নৃত্যৰ মৰ্যাদা দিয়া হৈছিলে। গতিকে এই নৃত্যটো কেনেকৈ বিশ্ব দৰবাৰত এক শুদ্ধ ৰূপত প্ৰদৰ্শন কৰিব পাৰি তেওঁৰ সেই কণ্ট্ৰিবিউশ্যনৰ বাবে তেখেতে এইবাৰ বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড লাভ কৰিছে। আৰু লগতে মধুসূদন দাস যোনে ফাইন আৰ্টছৰ ক্ষেত্ৰত কি পাইছে এই এৱাৰ্ডটো লাভ কৰিছে। ভাস্কৰ্য স্থাপত্যত যিসকল ব্যক্তিৰ অৱদান থাকে তেওঁলোকক অৰ্থাৎ মধুসূদন দাস তেখেতকো এই এৱাৰ্ডটো দিয়া হৈছে। গতিকে মনত থাকিব এইটো বৰ্ষত কাক বিষ্ণু ৰাভা এৱাৰ্ড দিয়া হ'ল আপোনালোকে মনত কৰিব কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড 2026ত দুগৰাকী ব্যক্তিক দিয়া হৈছিলে। গতিকে আপোনালোকে এনেকৈও সুধিব পাৰে কোনটো ক্ষেত্ৰত এই এৱাৰ্ডটো দিয়া হৈছে বা এই বঁটাটো দিয়া হৈছে সেই ধৰণেও কুৱেশ্যন দিব পাৰে। গতিকে এইখিনি আপোনালোকে মনত কৰিব। আৰু নেক্সট যদি আপোনালোকে চাই সতী সাধনী এৱাৰ্ড তো সতী সাধনী এৱাৰ্ড 2026
এই বৰ্ষত সতী সাধনী এৱাৰ্ড কাক দিয়া হৈছে আমি এওঁলোকৰ বিষয়ে অকণমান ডিটেইলছত ষ্টেটিকত মই দি দিছোঁ কোন হয় সতী সাধনী আমি ডিটেইলছত চাম তো এইবাৰ এই এৱাৰ্ডটো দিয়া হৈছে আমাৰ বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায় তো পদ্মা এৱাৰ্ড লাভ কৰা গীতা উপাধ্যায় তেখেতক এইবাৰ সতী সাধনী এৱাৰ্ডটো দিয়া হৈছে মনত কৰিব সতী সাধনী এৱাৰ্ডছো আমাৰ আৰ্ট কালচাৰ হওক বা লিটাৰেচাৰৰ লগত জড়িত থকা তেওঁলোকৰ সেই বিশেষ অৱদানৰ কাৰণে কি কৰা হয় এই এৱাৰ্ডটো দিয়া হয় তো সতী সাধনী এইবাৰ এই বৰ্ষটোত লাভ কৰিছে বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায় তো আপোনালোকে মন কৰিব দেন নেক্সটটো যদি চাওঁ আজান পীৰ এৱাৰ্ড তো আজান পীৰ এৱাৰ্ড দিয়া হৈছে আমাৰ যেতিয়া চুফি সাধক আহিছিলে আজান পীৰ বা চাহ মিলন যাক আমি কওঁ কিহৰ সৃষ্টিকৰ্তা বুলি কওঁ ধৰ্মীয় গীত যিবোৰ জিকিৰ আৰু জাৰিৰ সৃষ্টিকৰ্তা বুলি কওঁ তো এই জিকিৰ জাৰিসমূহক সংৰক্ষণৰ বাবে মুখে মুখে সংৰক্ষিত কৰিবৰ কাৰণে আমি যদি চাওঁ যোনগৰাকী ব্যক্তি শামছুদ্দিন আহমেদ তেখেতক কি কৰা হৈছে এই ফ'ক আৰ্টিষ্টগৰাকীক এই এৱাৰ্ডটো দিয়া হৈছে কিহৰ বাবে প্ৰিজাৰ্ভিং দি ট্ৰেডিশ্যনেল জিকিৰ মিউজিক তো জিকিৰ জাৰি সংগীতক ৰক্ষা কৰিবৰ কাৰণে সংৰক্ষণৰ বাবে তেওঁৰ যি অৱদান সেই অৱদানৰ বাবে তেখেতক আজান পীৰ এৱাৰ্ড দিয়া হ'ল তো আজি 20 জুন তাৰিখে এই ৰাভা দিৱসৰ এই মুহূৰ্তত কি কৰা হৈছে এই এৱাৰ্ডসমূহ প্ৰদান কৰা হৈছে গতিকে আপোনালোকে মন কৰিব এইখিনি এতিয়া আমি অকণমান চাই লওঁ যিহেতু আজি হৈছে ৰাভা দিৱস গতিকে ৰাভা দিৱসত আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কিছুমান তথ্য জানি লওঁ তো তেখেতক কি বুলি কোৱা হয় কলাগুৰু মাষ্টাৰ অফ আৰ্টছ তো কলাগুৰু বুলি তেখেতক কোনে দিছিলে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে কলাগুৰু বুলি আমি তেখেতক জানো কিন্তু এই উপাধিটো তেওঁক কোনে প্ৰদান কৰিছিলে সেয়া হ'ব 1941ত আমি যদি চাওঁ কাশী হিন্দু ইউনিভাৰ্চিটিত কি কৰা হৈছিলে সেই সময়ছোৱাত কাশী হিন্দু ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে কি কৰিছিলে তেখেতে এটা অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এটা নৃত্য প্ৰদৰ্শন কৰিছিলে এটা তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু সেই নৃত্যটোতে মুগ্ধ হৈ পেলাই কি কৰিছিলে সেই সময়ছোৱাৰ কাশী হিন্দু ইউনিভাৰ্চিটিৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে ভাইচ চেঞ্চেলৰ আছিলে সেই সময়ছোৱাত তেখেতে 1941ত এই কলাগুৰু উপাধিৰে তেওঁক উপাধিটো প্ৰদান কৰিছিলে গতিকে সেইটো আপোনালোকে মনত কৰিব নেক্সট আমি যদি চাওঁ তেওঁ এগৰাকী বিপ্লৱী আছিলে তেওঁ এগৰাকী ফ্ৰীডম ফাইটাৰ আছিলে তেওঁ এগৰাকী বিপ্লৱী আছিলে তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিলে স্বাধীনতাৰ হকে যুঁজাৰু বুলি আমি ক'ব পাৰোঁ কিন্তু তেখেতৰ যিটো ফ্ৰীডমৰ কাৰণে তেওঁ যোনটো মাত মাতিছিলে তেওঁৰ স্বাধীনতাৰ যিটো কনচেপ্ট আছিলে সেইটো অকণমান আমি সুকীয়া বুলি কওঁ যোনখিনি আমাৰ সৰ্বহাৰা কৃষক সেই সৰ্বহাৰা কৃষক শ্ৰেণীৰ বাবে সদায় তেখেতে মাত মাতিছিলে যদি আপোনালোকে চাই মন কৰে তেওঁ এনেকুৱা এটা কথা কৈছিলে ইয়ে আজাদী জুঠিহে অৰ্থাৎ 1947ত আমি যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে তেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এটা কথা কৈছিলে যে ইয়ে আজাদী জুঠিহে অৰ্থাৎ এই স্বাধীনতা আচলতে মিছা হয় কিয় বুলি কৈছিলে তেওঁ সেই এষাৰ কথা কাৰণ তেখেতৰ মতে কি আছিলে যে আমাৰ সমাজত আমাক যদিও বা আমি স্বাধীনতা আমি লাভ কৰিছোঁ ভাৰতবৰ্ষই যদিও বা স্বাধীনতা এটা বিদেশী শক্তিৰ পৰা আমি স্বাধীনতা বহিৰা শক্তিৰ পৰা আমি স্বাধীনতা লাভ কৰিছোঁ ৰাজনৈতিক ক্ষেত্ৰত আমি গম পালোঁ কিন্তু আমাৰ সমাজত যোনখিনি মানুহ সদায় অৱহেলিত বা আমাৰ সমাজত যিখিনি মানুহ এটা ইনইকুৱেলিটিৰ সৃষ্টি হৈ আছে সৰ্বহাৰা কৃষকখিনি বিশেষকৈ যদি আমি চাওঁ তেওঁলোকে জমিনদাৰসকলৰ নিৰ্দেশত তেওঁলোকে খেতি কৰিব কিন্তু তেওঁলোকে সেই উপযুক্তখিনি কেতিয়াও পোৱা নাছিলে গতিকে তেওঁ এটা বিখ্যাত উক্তি দিছিলে আপোনালোকে হয়তো জানে হাল যাৰ মাটি তাৰ বুলি এটা বিখ্যাত উক্তি দিছিলে এইটো কেতিয়াবা সুধিব পাৰে ফেমাছ শ্লোগান আছিলে হাল যাৰ মাটি তাৰ অৰ্থাৎ এই উক্তিটোৰে তেওঁ কি কৰিছিলে এই মানে সম্পত্তি এনেকুৱা হ'ব নালাগে লেণ্ডলৰ্ডছবিলাকে অকল থাকিব তেনেকুৱা হ'ব নালাগে সম্পত্তিৰ এনেকুৱাকৈ ভাগ বিতৰণ অৰ্থাৎ কৃষক যোনখিনি সৰ্বহাৰা শ্ৰেণীৰ কৃষক আছে তেওঁলোকেও সমানে সুবিধা পাব লাগে আৰু সেই মৰ্মে যদি আমি চাওঁ তেওঁ অলমষ্ট 2000 কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাৰ ফেমিলিটো তেওঁৰ এনচেষ্টাৰ যদি চাই পূৰ্বপুৰুষ যদি চাই লেণ্ডলৰ্ড শ্ৰেণীৰ পৰা বিলং কৰিছিলে জমিনদাৰ শ্ৰেণী আছিলে কাৰণ তেওঁলোকৰ পৰিয়াল ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিছিলে গতিকে তেখেতসকলৰ ইমানখিনি মাটি আমি যদি চাওঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেওঁ এই 2000 অলমষ্ট 500 বিঘা মাটি তেওঁ কি কৰিছিলে দান দি দিছিলে গতিকে আমি বৰ্তমান সময়ত তেজপুৰ ইউনিভাৰ্চিটিখনো ক'ব পাৰোঁ তেওঁ দিয়া মানে মাটিতে সগৌৰৱেৰে আজিও থিয় হৈ আছে গতিকে
এইখিনি বস্তু আমি তেখেতৰ বিষয়ে জানিব লাগে আৰু যদি চাওঁ এই এৱাৰ্ডটো 1981ৰ পৰা এই এৱাৰ্ডটো দিয়া হৈছিলে তেখেতক শ্ৰদ্ধা কৰি তেখেতক স্মৰণ কৰি তেখেতৰ নামত এই এৱাৰ্ডটো দিয়া হৈছিলে তো ৰংবং তেৰাং প্ৰথমগৰাকী এৱাৰ্ডী আছিলে এৱাৰ্ডটো পোৱা মন কৰিব তো এইখিনি আমি তেখেতৰ বিষয়ে অকণমান গম পাইছোঁ আৰু আজিৰ ডেটত অৰ্থাৎ 20 জুন তাৰিখে তেখেতৰ মৃত্যু হৈছিলে আৰু সেইকাৰণে তেখেতৰ এই মৃত্যু তিথিতে কি কৰা হয় ৰাভা দিৱস হিচাপত পালন কৰা হয় তো এইখিনি গম পালে নেক্সট আমি চাওঁ সতী সাধনী আছিলে আমি যদি চাওঁ তেওঁ হৈছে চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ চুতীয়া ৰাজ্যৰ যেতিয়া ৰজা আছিলে ধীৰ নাৰায়ণ পাৱাৰফুল ৰুলাৰ তো ধীৰ নাৰায়ণৰ মৃত্যুৰ পিছত কাৰণ ধীৰ নাৰায়ণে বহুত সাধনাৰ ফলত এগৰাকী ছোৱালী সন্তান লাভ কৰিছিলে তো তেওঁৰ মৃত্যুৰ পিছত কি হ'ব কোনে চাব বুলি ৰাজ্যভাৰ তেনেকৈ সাধনীক ৰিজেণ্ট হিচাপত ৰাখি সাধনীক বিয়া দিছিলে নীতিপালৰ লগত অৰ্থাৎ চুতীয়া বংশৰে এগৰাকী এটা ফেমিলিৰ ল'ৰা নিতাই নামৰ এগৰাকী ল'ৰাৰ লগত বিয়া দিছিলে আৰু সেই নিতাই যেতিয়া ৰজা হয় বিয়া দিলে কিয় ৰাজ্যভাৰ চম্ভালিবৰ কাৰণে নিতাইৰ লগত বিয়া দিছিলে তো নিতাই ৰজা হৈ পেলাই নাম লৈছিলে নীতিপাল কিন্তু সেই সময়ছোৱাত আপোনালোকে যদি চাই 1523 এটা আক্ৰমণ আহিছিলে আহোম কিংডমৰ পৰা যেতিয়া আহোমৰ ৰুলাৰ চুহুংমুং আছিলে তেতিয়া এটা আক্ৰমণ আহিছিলে চুহুংমুং আৰু সেই আক্ৰমণতে যদি আপোনালোকে চাই 1524ত টোটেলি চুতীয়া কিংডম এনেক্স কৰি লৈছিলে আহোম ৰজা চুহুংমুঙে আৰু তেতিয়াই নীতিপালৰ মৃত্যু হৈছিলে আৰু সাধনী নিজৰ ডিগনিটি হেৰুৱাব অস্বীকাৰ কৰি নিজৰ যিটো ডিগনিটি হয় নিজৰ সেই ডিগনিটিক হেৰুৱাব অস্বীকাৰ কৰি তেওঁ আত্মবলিদান দিছিলে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই তেওঁ আত্মবলিদান দিছিলে নিজৰ দেশৰ হকে গতিকে সেইগৰাকী ৰাণীৰ নামতে কি কৰা হয় আমি যদি চাওঁ প্ৰত্যেক 21 এপ্ৰিলত সতী সাধনী দিৱসো পালন কৰা হয় আৰু তেওঁৰ নামতে বিভিন্ন এনেকুৱা ক্ষেত্ৰত সাহিত্য লিটাৰেচাৰ এইবিলাক ক্ষেত্ৰত যাৰ কণ্ট্ৰিবিউশ্যন আছে তেওঁলোকক কি কৰা হয় সতী সাধনী বঁটা প্ৰদান কৰা হয় গতিকে এইখিনি আমি গম পালোঁ হজৰত আজান পীৰৰ বা আজান পীৰ আমি ক'ব পাৰোঁ তেওঁৰ অৰিজিনেল নাম আছিলে শ্বাহ মিলন তো চুফি সাধক আছিলে তেওঁ জিকিৰ জাৰি কম্প'জ কৰিছিলে এই সৰাগুৰি চাপৰিতে তেখেতে জিকিৰ জাৰি কম্প'জ কৰিছিলে গতিকে তেখেতৰ নামতে কি কৰা হয় এৱাৰ্ড দিয়া হ'ল এইবাৰ শামছুদ্দিন তেখেতক এৱাৰ্ড দিয়া হ'ল কিহৰ কাৰণে এৱাৰ্ড দিয়া হৈছিলে জিকিৰ আৰু জাৰিসমূহক সংৰক্ষণ কৰাৰ বাবে তো এইখিনি আমি গম পালোঁ অকণমান নেক্সটটো আমি চাওঁ নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন আমি পঢ়িলোঁ সেইটো কৈছে একৰ্ডিং টু দি কনজাৰ্ভেশ্যন ৰিপৰ্ট ৰিলিজড অন June 18, 2026 which national park in Assam successfully achieved a zero poaching cycle for both rhinos and tigers আমি যদি চাওঁ এইবাৰ কোনখন নেশ্যনেল পাৰ্কত শেহতীয়াভাৱে এখন প্ৰতিবেদন অনুসৰি কোৱা হৈছে যে ইয়াত বাঘ আৰু গড়ৰ মানে কোনো ধৰণৰ চোৰাং চিকাৰীয়ে কোনো ধৰণৰ হত্যা নাই কৰা এইটো বৰ্ষত যদি আপোনালোকে চাই কেইটামান বৰ্ষত কোৱা হৈছে যে কোনো ধৰণৰ এই বাঘ আৰু গড়ৰ ক্ষেত্ৰত উভয়ৰে ক্ষেত্ৰত শূন্য চিকাৰ বুলি সফলতা অৰ্জন কৰিছে মানে এইকেইটা বৰ্ষত কোনো ধৰণৰ বাঘ আৰু গড়ত সেই বিশেষ নেশ্যনেল পাৰ্কখনত কোনো ধৰণৰ হত্যা বা চোৰাং চিকাৰীয়ে চিকাৰ কৰা নাই বুলি প্ৰতিবেদনত আহিছে গতিকে সেইখন নেশ্যনেল পাৰ্ক হ'ব মানস নেশ্যনেল পাৰ্ক গতিকে এইখনৰ বিষয়ে অকণমান আমি চাবলৈ চেষ্টা কৰিম কোনে এই প্ৰতিবেদনখন দিলে চাব The Forest Department and BTA, the administration released an official conservation report on June 18, 2026. আৰু এই ৰিপৰ্ট অনুসৰি আমি গম পালোঁ যে এই প্ৰতিবেদন অনুসৰি আমি গম পালোঁ মানস নেশ্যনেল পাৰ্কত বৰ্তমান গড়ৰ লগতে বাঘৰো কি হৈছে শূন্য চিকাৰ বুলি ঘোষণা কৰিছে কোনো ধৰণৰ হত্যা নাই হোৱা চোৰাং চিকাৰী হত্যা নাই কৰা আমি যদি চাওঁ কি হৈছিলে যোৱা 2000 চনৰ পৰা 2010ৰ সেই দশকটোত সেইখিনি জেগাত যোনবিলাক সশস্ত্ৰ আন্দোলনে নহওক কিয় বা বিভিন্ন ক্ষেত্ৰত তাতে মানে এটা বেয়া পৰিস্থিতিৰ সেইখিনিত এটা অশান্তময় পৰিৱেশৰ সৃষ্টি হৈ আছিলে এটা সময়ত তো তাতে কি হৈছিলে চোৰাং চিকাৰীবিলাকে বিভিন্ন ধৰণে হত্যা কৰিছিলে গড় বা সেইখিনি অশান্ত জেগা হৈছিলে গড় হওক বা বাঘ হওক হত্যা কৰিছিলে তো তেতিয়া সংখ্যাবোৰ কমি গৈছিলে আৰু তেতিয়াই চৰকাৰে কি কৰিছিলে কাজিৰঙা হওক বা পবিতৰা
কাজিৰঙা অভয়াৰণ্যৰ পৰা কি হৈছিলে গড় তাত নি পেলাই পুনৰ সংস্থাপন কৰিছিলে তো তেনেকে মানসখন বৰ্তমান সময়ত আমি ক'ব পাৰো এখন মানে খুব সুৰক্ষিত নেশ্যনেল পাৰ্ক এতিয়া বৰ্তমান সময়ত এতিয়া প্ৰতিবেদনে প্ৰকাশ কৰিছে যে ইয়াত কোনো ধৰণৰ ৰাইনো বা আমাৰ টাইগাৰ বাঘ বা এইখিনি আমাৰ যি গড় এই গড়ৰ ক্ষেত্ৰত কোনো ধৰণৰ মানে চোৰাং চিকাৰ হোৱা নাই গতিকে এইখিনিৰ ক্ষেত্ৰত আমি গম পাইছো যে এটা খুব মানস নেশ্যনেল পাৰ্কখন বৰ্তমান এখন সুৰক্ষিত আমি নেশ্যনেল পাৰ্ক বুলি আমি ক'ব পাৰোঁ গতিকে এইখিনি আপোনালোকে মনত কৰিব ক'ত এই প্ৰতিবেদনখন কিহৰ ক্ষেত্ৰত দিয়া হৈছিলে কোনখন নেশ্যনেল পাৰ্কৰ কথা কোৱা হৈছে মানস নেশ্যনেল পাৰ্ক গতিকে মানস নেশ্যনেল পাৰ্কে নহয় এখন আমি মন কৰিম এই মানস নেশ্যনেল পাৰ্কৰ লগত জড়িত কেইটামান তথ্য আপোনালোকে হয়তো জানে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ অসমত 3টা আছে দুটা হৈছে নেচাৰেল হেৰিটেজ চাইট প্ৰাকৃতিক ক্ষেত্ৰত দিয়া হয় তেনেকুৱা দুটা এটা হৈছে মানস আৰু এখন হৈছে কাজিৰঙা আৰু এখন কালচাৰেল চাইটত দিয়া সেয়া হৈছে চৰাইদেউ গতিকে এইখিনি আমি জানো তাৰ মানস নেশ্যনেল পাৰ্ককো 1985তে যেতিয়া মানসখন নেশ্যনেল পাৰ্ক হোৱাই নাছিলে ৱাইল্ড লাইফ চেংচুৰী আছিলে তেতিয়া মানসৰ লগতে কাজিৰঙা নেশ্যনেল পাৰ্কো ছেম ইয়াৰতে 1985ত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপত ঘোষণা কৰা হৈছিলে আৰু লগতে আপোনালোকে মনত কৰিব এইটো এটা টাইগাৰ ৰিজাৰ্ভ এৰিয়াও হয় আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ আমি ক'ব পাৰোঁ আমাৰ অসমত দুটাই বায়'স্ফিয়াৰ ৰিজাৰ্ভ এৰিয়া আছে ডিব্ৰু চৈখোৱা আৰু এখন হৈছে মানস নেশ্যনেল পাৰ্ক আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপত অৰ্থাৎ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে 1989ত ঘোষণা কৰা হৈছিলে আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে 1989ত ঘোষণা কৰিছিলে গতিকে এই কুৱেশ্যনটো প্ৰায় এক্সামত সুধি থাকে যে অসমৰ তলৰ কোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ এৰিয়া হয় বা নহয় সোধে দুখনে হয় অসমত এখন মানস আৰু এখন হৈছে ডিব্ৰু চৈখোৱা তো এইখিনি আমি গম পালোঁ আৰু নেশ্যনেল পাৰ্ক হিচাপত মানসক 1990ত কি কৰা হৈছিলে ঘোষণা কৰা হৈছিলে আৰু তলত যদি চাই মানস নেশ্যনেল পাৰ্ক ফেমাছ ফৰ আমি ক'ব পাৰোঁ পিগমি হওক নল গাহৰি হিস্পিডিয়াৰ মানে খুকুটীয়া শহাপহু নাইবা আমি ক'ব পাৰোঁ ইয়াতে গল্ডেন লংগুৰ অৰ্থাৎ সেই এৰিয়াটো যদি আপোনালোকে মন কৰে বিটিয়াৰ অঞ্চল সেইটো চাইড যদি চাই তাত গল্ডেন লংগুৰৰ খুব এক ধুনীয়া এটা বাসস্থান বুলি আমি ক'ব পাৰোঁ অ'কে এক ছেকেণ্ড অ'কে অকণমান ৰৈ গৈছিলে চৰি এতিয়া আহিছে তো নেক্সটটো টপিকত যোৱাৰ আগত আমি এটা কুৱেশ্যন পঢ়ি লওঁ দ্য ৰিয়েল লাইফ কনজাৰ্ভেশ্যন ষ্টৰী অফ ধৰণী শইকীয়া এণ্ড অঞ্জলি শইকীয়া ফ্ৰম Kampur, Nagaon district has been integrated into the class 10 CBSE English textbook under which chapter title. So, Dharani Hoikia and Anjali Hoikia, তেওঁলোক দুগৰাকী ব্যক্তি যোন দুগৰাকী হাজবেণ্ড এণ্ড ৱাইফ তেওঁলোকৰ নাম ৰিচেণ্টলি ক্লাছ 10ৰ CBSE ক্লাছ 10ৰ ইংৰাজী বুকখনত ইনক্লুড কৰা হৈছে গতিকে তেখেতসকলৰ এই কথাখিনি কিয় ইনক্লুড কৰা হৈছে কি নামেৰে হিডিংটো কি দিয়া হৈছে সেইটো সোধা হৈছে আমি ডিটেইলছত এইখিনি পঢ়িম হয়তো আপোনালোকে সকলোৱে নিউজত এই কথাখিনি পাই আছে তো ইয়াৰে উত্তৰটো হ'ব বেবী ভকত দেই বেবী ভকত নামেৰে কি কৰা হৈছে এটা চেপ্টাৰ ইনক্লুড কৰা হৈছে আৰু তাত অঞ্জলি শইকীয়া অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ অঞ্জলি শইকীয়া এণ্ড ধৰণী শইকীয়াৰ বাস্তৱ জীৱনৰ এক কথা তাত প্ৰতিচ্ছবি দাঙি ধৰা হৈছে গতিকে আপোনালোকে প্ৰতিবেদন অনুসৰি আপোনালোকে গম পাইছে এই ফটোখন চাইও হয়তো আপোনালোকে ধৰিব পাৰিছে বেবী ভকত বুলি কিয় কোৱা হৈছে অৰ্থাৎ বেবী ভকত কোনো নহয় সেয়া হৈছে এটা আমি অসমীয়াত যিটো আপোনালোকে অসমীয়াত আপোনালোকে হয়তো শুনিছে জহামাল বুলি এটা এবিধ প্ৰাণীৰ কথা আপোনালোকে শুনিছে তো এই জহামাল আমি অসমীয়াত যাক কওঁ এইটোকে বেবী ভকত নামেৰে অৰ্থাৎ ভকত নাম দিছিলে তেওঁলোকে গতিকে এইখিনিনো কি হয় আমি অকণমান চাবলৈ চেষ্টা কৰিম কি হৈছিলে আচলতে 2009 চনত যিহেতু যোনগৰাকী ব্যক্তিৰ বিষয়ে আমি পালোঁ ইয়াতে তো 2009 চনত কি হৈছিলে আপোনাৰ এই যোনটো চিভিকৰ যোনটো হেৰি বুলি ক'লোঁ মানে জহামাল বুলি আমি ক'লোঁ পালোঁ এই জহামাল এটা পোৱালি আৰু সেই পোৱালিটো 2009 চনত ঠিক আছে চিভেট যোনটো মানে চিভেট হয় এনে আমি অসমীয়াত আমি ইয়াতে লোকেলি জহামাল বুলি আমি কওঁ গতিকে ইয়াৰে এটা পোৱালি মানে একেবাৰে নতুনকৈ নিউ বৰ্ণ আছিলে তো সেই পোৱালিটো তেখেতে
পাইছিলে কোনে ধৰণী শইকীয়াই পাইছিলে তো তেওঁ এগৰাকী পৰিৱেশৰ লগত জড়িত এগৰাকী ব্যক্তি পৰিৱেশ সুৰক্ষাৰ লগত জড়িত এগৰাকী ব্যক্তি গতিকে তেখেতে পাইছিলে তো সেই যোনটো জহামালৰ যোনটো পোৱালি হয় সেইটোক এনেকুৱা নাছিলে যে কৃত্ৰিমভাৱে কিবা খুৱাই পেলাই জীয়াই ৰাখিব পাৰিব তেনেকুৱা নাছিলে সেই সময়ত তেখেতসকলৰ এগৰাকী সৰু সন্তানো আছিলে পুত্ৰ সন্তান আছিলে সৰু ল'ৰা এজন আছিলে তো তেখেতৰ ৱাইফে অন্য বিকল্প নাপাই পেলাই কি কৰিছিলে সেই চিভেটৰ যোনটো পোৱালি হয় অৰ্থাৎ জহামালৰ যোনটো পোৱালি হয় সেইটোক খুব স্নেহেৰে আচলতে কি কৰিব তো খুব স্নেহেৰে কি কৰিছিলে নিজৰ ব্ৰেষ্ট ফিডিং কৰাইছিলে অৰ্থাৎ তেওঁৰে দুগ্ধ পান কৰোৱাইছিলে অৰ্থাৎ এফালে তেওঁৰ বাচ্চাটো আৰু এফালে তেনেকৈ এই বেবীটোক অৰ্থাৎ সেইকাৰণে নাম দিছিলে ভকত বুলি সেইকাৰণে বেবী ভকত বুলি কোৱা হয় তো এই ভকতক কি কৰিছিলে গাখীৰ খুৱাই পেলাই ডাঙৰ কৰিছিলে তো আপোনালোকে ভাবক এইটো এটা কেনেকুৱা মানৱীয়তাৰ কেনেকুৱা শ্ৰেষ্ঠ এটা নিদৰ্শন হ'ব পাৰে জীৱ জন্তুক ভাল পোৱাৰ কেনেকুৱা এটা শ্ৰেষ্ঠ নিদৰ্শন হ'ব পাৰে সেয়া আমি এওঁলোকৰ এখেতসকলৰ ফেমিলিৰ পৰা ধৰণী শইকীয়া এণ্ড অঞ্জলি শইকীয়াৰ পৰা আমি তেখেতসকলৰ এই ফেমিলিটোৰ পৰা আমি বুজি পাওঁ গতিকে বেবী ভকতক তেনেকৈ ডাঙৰ দীঘল কৰিছিলে আৰু বেবী ভকতে তেনেকৈ খেলি পেলাই ডাঙৰ হৈ পেলাই কি হৈছিলে এটা সময়ত 8 মাহমান সময় তেওঁলোকৰ লগত কটাইছিলে আৰু তাৰ পিছত ভকত নিজৰ জীৱনলৈকে নিজৰ দুনিয়ালৈকে উভতি গৈছিলে অৰ্থাৎ হাবিলৈকে উভতি গৈছিলে গতিকে ভাবক এবিধ এটা জন্তুক বচাবৰ কাৰণে তেওঁলোকে একো ভাবা নাছিলে একো চিন্তা কৰা নাছিলে সকলোবিলাক ছাইড কৰি পেলাই কেৱল তেওঁৰ জীৱনটো বচাইছিলে গতিকে এইবোৰৰ পৰা আমি যিহেতু শিকিব লাগে ৱাইল্ড লাইফক আমি কেনেকৈ বচাব পাৰোঁ সেইবোৰ আমি শিকিব লাগে আৰু সেই উদ্দেশ্যেৰে জীৱ জন্তুৰ প্ৰতি দয়া মমতা মানুহৰ মাজত ল'ৰা ছোৱালীৰ মাজত আনিবৰ কাৰণে আচলতে CBSEৰ পাঠ্যক্ৰমত ক্লাছ 10ৰ ইংলিছ বুকখনত কি কৰা হৈছে এটা চেপ্টাৰ এড কৰা হৈছিলে এওঁলোকৰ জীৱনৰ কথা কৈ পেলাই আৰু সেই চেপ্টাৰটোৰ নাম হৈছে বেবী ভকত বুলি তো এইবোৰ আপোনালোকক সুধিব পাৰে কি নাম দিয়া হৈছিলে বা বেবী ভকত কিহৰ লগত জড়িত এই ধৰণৰো কুৱেশ্যন কৰিব পাৰে তো আপোনালোকে চাই থৈ দিব তো স্পেচিছটো যদি আমি চাওঁ এইটো লিখাই আছে চিভেট কিউব বুলি কোৱা হয় আৰু লোকেলি ইয়াক জহামাল বুলি কোৱা হয় জহামাল বুলি এইকাৰণে কোৱা হয় এওঁলোকৰ শৰীৰৰ এটা বিশেষ গ্ৰন্থিৰ পৰা এটা গ্লেনৰ পৰা খুব সুগন্ধি এটা ওলাই আৰু সেই মানে সুগন্ধি বা সেই গোন্ধটো আমাৰ জহা চাউলৰ নিচিনা হয় তো সেই গোন্ধটোৰ বাবে এওঁলোকক মানে এই প্ৰাণীবিধক এই স্পেচিছটোক আমাৰ অসমত লোকেলি আমি জহামাল বুলি জানো তো ইয়াৰ ওপৰত কেতিয়াবা কুৱেশ্যন আহিব পাৰে আপোনালোকে মনত ৰাখিব আৰু এইটো বিশেষকৈ ৰাতি ওলাই দেই দিনৰ ভাগত তেওঁলোকে শুই থাকে আৰু ৰাতি নিশাচৰ প্ৰাণী হয় নেক্সট আমি টপিকটো যোৱাৰ আগত এটা কুৱেশ্যন পঢ়োঁ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী হু ৰিচেণ্টলি ইন্সপেক্টেড দ্য হিষ্টৰিকেল বৃন্দাবনী বস্ত্ৰ এট দ্য ব্ৰিটিছ মিউজিয়াম ইন লণ্ডন ইজ দ্য সত্ৰাধিকাৰ অফ হুইচ সত্ৰ তো আমি ৰিচেণ্টলি এগৰাকী সত্ৰাধিকাৰ আমি দেখা পাইছোঁ তেখেত অইন কোনো নহয় ডক্টৰ পীতাম্বৰদেৱ গোস্বামী তো তেখেতে কি হৈছিলে ব্ৰিটিছ মিউজিয়াম ভিজিট কৰিছিলে আৰু তাত আমাৰ যি সংৰক্ষিত বা বৈজ্ঞানিকভাৱে সংৰক্ষিত হৈ আছে আমাৰ বৃন্দাবনী আমাৰ অসমৰ গৌৰৱ বৃন্দাবনী বস্ত্ৰ অসমৰ ইতিহাস বৃন্দাবনী বস্ত্ৰ তাত যে মানে সংৰক্ষিত হৈ আছে সেয়া প্ৰদৰ্শন কৰিছিলে তো ডক্টৰ পীতাম্বৰদেৱ গোস্বামী মাজুলীৰ কোনখন সত্ৰৰ সত্ৰাধিকাৰ হয় সেয়া হৈছে আউনীআটী সত্ৰ তো এয়া আমি অকণমান চাওঁ আপোনালোকে হয়তো ৰিচেণ্টলি নিউজত দেখিছে পৰিভ্ৰমণ কৰা এনেকুৱা পিকচাৰ্ছবিলাক এনেকুৱা ভিডিঅ'বিলাক কিছুমান ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি আছে গতিকে ইয়াৰ পৰা হয়তো আমাক কুৱেশ্যন দি দিব পাৰে তেখেতে ভ্ৰমণ কৰাৰ সময়ত এই যোনখন বৃন্দাবনী বস্ত্ৰ এইখন চোৱাৰ লগতে এইখন ভিজিট কৰাৰ লগতে আপোনালোকে মনত ৰাখিব তাত থকা ব্ৰিটিছ তাত আৰ্কাইভত থকা এখন নিউজ পেপাৰ বিশেষ এখন নিউজ পেপাৰ মই ক'ম বাৰু সেই নিউজ পেপাৰখন কি হয় সেই নিউজ পেপাৰখনো ভিজিট কৰিছিলে সংৰক্ষিত হৈ আছে এটা কপি আমাৰ অসমৰ পৰা এখন নিউজ পেপাৰ তো সেইখনো ভিজিট কৰিছে ৰিচেণ্টলি তো এই বৃন্দাবনী বস্ত্ৰক লৈ পেলাই আপোনালোকে হয়তো যোৱা কিছু মাহ পূৰ্বে আপোনালোকে নিউজ পাইছিলে যিহেতু অসমৰ লগত এটা চুক্তিবদ্ধ হৈছে কেনেকৈ চুক্তিবদ্ধটো কি বুলি হৈছিলে যে বৃন্দাবনী বস্ত্ৰ কিছুদিনৰ বাবেই ইয়াতে অসমলৈকে ঘূৰাই অনা হ'ব আৰু সেইসমূহ প্ৰদৰ্শনীৰ বাবে ঘূৰাই অনা হ'ব একেবাৰে ঘূৰাই অনা নহয় যিহেতু সেইটো সম্ভৱ নহয় ব্ৰিটিছ মিউজিয়ামত যিবোৰ থাকে সেইবোৰ একেবাৰতে কাকো ঘূৰাই নিদিয়ে তো সেইসমূহ প্ৰদৰ্শনৰ বাবে অনা হ'ব অসমলৈকে আকৌ কিন্তু সেইবোৰ লোৱা হ'ব তো সেইবোৰ নিউজো আমি পাইছিলোঁ তো ইয়াতে মই যোনখন আপোনালোকক ক'লোঁ
যে এখন নিউজ পেপাৰ এটা কপি অসম বিলাসিনী তো অসম বিলাসিনী যিখন নিউজ পেপাৰ এই নিউজ পেপাৰখন আপোনালোকে যদি চাই 1871ত আউনীআটী সত্ৰৰ পৰা কি কৰা হৈছিলে এখন সত্ৰৰ পৰা মানে এই নিউজ পেপাৰখন পাব্লিছ হৈছিল প্ৰিণ্ট হৈছিলে আচলতে তো এই নিউজ পেপাৰখন যদি আপোনালোকে চাই সেই তেতিয়া আউনীআটী সত্ৰৰ পৰাই ধৰ্ম প্ৰকাশ যন্ত্ৰৰ পৰা কি হৈছিলে এই 1871তে প্ৰকাশ হৈছিলে তাত প্ৰথমতে 1871ৰ পৰা আই থিংক 1883 মানলৈকে এইখন চলি আছিলে কিন্তু তাত বিভিন্ন কাৰণত সেইখন বন্ধ কৰি দিয়া হয় পুনৰ 1911-12 মানত আকৌ ওলাইছিলে কিন্তু আকৌ বন্ধ কৰি দিয়া হয় তো এইখন এই যোনখন নিউজ পেপাৰ হয় ইয়াৰে এটা কপি কি হৈছিলে ব্ৰিটিছ তাতে মানে লণ্ডনৰ আৰ্কাইভত মানে এইখন এটা কপি তাতে আছে গতিকে সেইখনো ভিজিট কৰিছিলে তো আপোনালোকক সুধিব পাৰে এইখন প্ৰথমখন সত্ৰৰ পৰা ওলোৱা নিউজ পেপাৰ হয় এনে যদি আমাক প্ৰথমখন অসমৰ নিউজ পেপাৰ কয় তেতিয়াহ'লে আমি অৰুণোদয় কওঁ কিন্তু আপোনালোকক ইয়াতে সুধিব পাৰে দ্য ফাৰ্ষ্ট আছামিজ নিউজ জাৰ্নেল প্ৰিণ্টেড এট এ সত্ৰ এখনত এনেকুৱা প্ৰিণ্ট হোৱা কি আমাৰ অসম প্ৰথমখন নিউজ পেপাৰ কি আছিলে অসম বিলাসিনী যিখন 1871ত কি হৈছিলে প্ৰিণ্ট হৈছিলে তো আপোনালোকে সেই ডেটটো মনত ৰাখিব আউনীআটী সত্ৰৰ পৰাই সেইখন কি হৈছিলে প্ৰিণ্ট হৈছিলে গতিকে এইখিনি আপোনালোকে চাব আৰু এই যোনটো ভ্ৰমণ কৰিলে ভ্ৰমণটোত কোৱা হৈছে যে তেওঁৰ সংসদতো অৰ্থাৎ ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো এক ভাষণ দিব বুলি অৰ্থাৎ আমি অলৰেডি গমেই পালোঁ এইখিনি ওলাইছে আৰু ইয়াতে মই অকণমান ষ্টেটিক চিকেট দি দিছোঁ আউনীআটী সত্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1653 AD অৰ্থাৎ যেতিয়া জয়ধ্বজ সিংহ আহোম স্বৰ্গদেউ চুতামলা অথবা হিন্দু নেম হৈছে জয়ধ্বজ সিংহ যেতিয়া ৰুলাৰ হৈছিলে তেতিয়া কি হৈছিলে আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিৰঞ্জন দেৱক কি কৰিছিলে মাটি দান কৰিছিলে গতিকে তেখেতৰ পেট্ৰনেজতে কি হৈছিলে আউনীআটী প্ৰতিষ্ঠা হৈছিলে কাৰ পেট্ৰনেজ বুলি ক'লো জয়ধ্বজ সিংহ আহোম ৰুলাৰ জয়ধ্বজ সিংহ বা চুতামলাৰ পেট্ৰনেজত গতিকে আউনীআটী সত্ৰৰ পৰা আপোনালোকক কুৱেশ্যন দিব পাৰে ভালকৈ চাই থৈ দিব নেক্সটটো টপিকত যোৱাৰ আগত এটা কুৱেশ্যন কৰি থৈ দিওঁ ইয়াতে সুধিছে হুইচ নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ৰিচেণ্টলি ৰিলিজড ইন ফাৰ্ষ্ট এভাৰ চাইণ্টিফিক এছেছমেণ্ট ৰিপৰ্ট ডেডিকেটেড এণ্টাৰলি টু দি গ্ৰেটাৰ হক বেজাৰ তো গ্ৰেটাৰ হক বেজাৰ কি হয় আমি পঢ়িম মাটি গাহৰি বুলি আচলতে আমাৰ অসমত কোৱা হয় গতিকে এইবিধ আমি ৰিচেণ্টলি আমি বাতৰিত পাই আছোঁ তো ইয়াতে আমি ক'ত পোৱা বুলি আমি ক'ব পাৰোঁ এইখন হৈছে অপশ্যন বি হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক ৰিচেণ্টলি নিউজত আহিছে তো এইটোৰ বিষয়ে অকণমান চাই লওঁ ইন জুন 2026 দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ ইন আছাম ৰিলিজ ইটছ ফাৰ্ষ্ট এভাৰ চাইণ্টিফিক এছেছমেণ্ট ৰিপৰ্ট ডেডিকেটেড এণ্টাৰলি টু দি গ্ৰেটাৰ হক বেজাৰ তো 2026ৰ এই জুন মাহত কাজিৰঙাত এইবিধ বিশেষ প্ৰাণীক পোৱা যোৱা বুলি কোৱা হয় এনেই আমি এই স্পেচিছটোৰ আমি যদি ষ্টেটাছটো চাওঁ এয়া হৈছে ভালনাৰেবল হয় ভালনাৰেবল মানে খুব চিন্তিত হয় যে সংখ্যাবিলাক কমি আহি আছে তো ষ্টেটাছটো চাব গ'লে ভালনাৰেবল বুলি আমি ক'ব পাৰোঁ তো সুখৰ কথা যে আমাৰ অসমতে কাজিৰঙা নেশ্যনেল পাৰ্কত খুব শান্তিপূৰ্ণভাৱে এই প্ৰাণীবিধে কি কৰি আছে বাসস্থান কৰি আছে গতিকে এই কুৱেশ্যন আহিব পাৰে ক'ত ধৰা পৰিছে ৰিচেণ্টলি তো সেয়া হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এই জীৱবিধৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে আচলতে কাৰণ এওঁলোকে নৰ্মেলি মাটিৰ ওপৰত এনেকৈ নাথাকে তেওঁলোকৰ বাসস্থানটো তেওঁলোকে মাটি খান্দি পেলাই গাঁত কৰি পেলাই তেওঁলোকে থাকে তো মাটি গাঁত কৰাৰ ফলত তেওঁলোকে সোমাই যোৱাৰ ফলত মাটিৰ তলৰ এটা স্তৰ ওপৰলৈ উঠি আহে যাৰ ফলত সেই এৰিয়াখিনিৰ মানে খেতি বাতিও ভাল হোৱাৰ সম্ভাৱনা থাকে মাটিটো ফাৰ্টাইল হৈ উঠে গতিকে মানে এই স্পেচিছটোৰ খুব ধুনীয়া এটা গুৰুত্বপূৰ্ণ ভূমিকাও আছে তো এই স্পেচিছটো আমি ক'ব পাৰোঁ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কত ই পোৱা গৈছে দেখা পোৱা গৈছে তো কেনেকৈ আমি যদি চাওঁ এটা যোনটো ইয়াতে গোটেইখিনি দি দিয়া হৈছে দ্য ষ্টাডি ৱাজ কলাবৰেটিভ এফৰ্ট বিটুইন দি কাজিৰঙাছ টাইগাৰ চেল এণ্ড দি ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্ট এণ্ড দ্য ফিচিং কেট প্ৰজেক্ট বিকজ দ্য এনিমেল ইজ হাইলি secretive researchers intelligently used by Kate's Tata camera trapped image originally captured during past All India Tiger Estimation exercise to map out the Bejar's habit তাৰ মানে কি হয় এই প্ৰাণীবিধ যেহেতু আমি ক'ব পাৰোঁ ইয়াতে লিখা আছে খুব মানে কি হয় লাজকুৰীয়া স্বভাৱৰ হয় দেই লাজকুৰীয়া স্বভাৱৰ হয় লুকাই থাকে মই ক'লোৱে গাঁত খান্দি পেলাই থাকে তো অতি গুৰুত্ব দি পেলাই এইটোৰ কেনেকুৱা হয় বাসস্থান ক'ত বা ক'ত থাকে তো সেইটো চাবৰ কাৰণে এটা ইয়াতে লিখা আছে বাই কেটছ ডাটা কেমেৰা ট্ৰেপ
লগোৱা হৈছিলে যাতে সেইটোৰ জৰিয়তে এই কেমেৰাটোৰ জৰিয়তে সেই যোনটো কেমেৰা ট্ৰেপ হয় তাত এই বাইক এডছ ডাটা সংযোগ কৰি পেলাই কি কৰিছিলে এইটোৰ যাতে তেওঁলোকৰ ক'ত থাকে গোটেইখিনি বস্তু ছবিসমূহ যাতে সংৰক্ষিত কৰিব পাৰে গতিকে গোটেইখিনি বস্তু তাৰ পৰাই তথ্যখিনি পোৱা গৈছে তো কেমেৰা ট্ৰেপ ডাটা ছাকচেছফুলি আইডেণ্টিফাইড গতিকে কিমানখিনি 1100 স্কুৱাৰ কিলোমিটাৰৰ এই বিশেষ এৰিয়াটোত কাজিৰঙা নেশ্যনেল পাৰ্কত কোৱা হৈছে এটলিষ্ট 55 to 60 ইণ্ডিভিজুৱেল গ্ৰেটাৰ হক বেচাৰ পোৱা বুলি কোৱা গৈছে তো এইটোৰ পৰা আমি গম পাওঁ যে কাজিৰঙা নেশ্যনেল পাৰ্কখনো সুৰক্ষিত অঞ্চল বুলি ক'ব পাৰি এই স্পেচিছটোৰ বাবে কাৰণ ক'লোৱে এইটো ভালনাৰেবল হয় প্ৰায় বিশ্বত সংখ্যাবোৰ কমি আহিছে কিন্তু তথাপিও কাজিৰঙা নেশ্যনেল পাৰ্কত অলমষ্ট 1100 স্কুৱাৰ কিলোমিটাৰ গোটেইখিনিত কি পাইছে 55 to 60 এনেকুৱা স্পেচিছটো পোৱা যোৱা বুলি কোৱা গৈছে গতিকে এই স্পেচিছটো আমি ক'ব পাৰোঁ কোনো ধৰণৰ গাহৰিৰ স্পেচিছ নহয় কিন্তু ইয়াকে এইকাৰণে কোৱা হয় হক বুলি তেওঁলোকৰ নাকটো মানে অকণমান গাহৰিৰ নিচিনা দেখিবলৈ হয় কিন্তু তেওঁলোকৰ প্ৰজাতিটো আচলতে এবিধ কেটৰ প্ৰজাতি হয় গতিকে আপোনালোকক এইবাৰ হয়তো সুধিব পাৰে লোকেলি ইয়াক মাটি গাহৰি বুলি কোৱা হয় কিহৰ কাৰণে নাকটো যদি আপোনালোকে লক্ষ্য কৰে গাহৰিৰ নিচিনা অকণমান নাকটো হয় তো সেইকাৰণে তো ইয়াত লিখা আছে গেট ইটছ নেম ফ্ৰম ইটছ ডিষ্টিংটিভ মোবাইল পিক লাইক ষ্ট'ন তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ গুলপীয়া ৰঙৰ অকণমান সেইকাৰণে ইয়াতে পিংকিছ হয় অকণমান তো অকণমান গুলপীয়া ৰঙৰ হয় নাকটো তো সেইকাৰণে আমি ক'ব পাৰোঁ আৰু তেওঁলোকক নাকটোৰ কাৰণে হক বুলি কোৱা হয় নাইবা মাটি গাহৰি বুলি কোৱা হয় ঠিক আছে মাটি গাহৰি বুলি কোৱা হয় তো ইয়াত লিখি দিছোঁ গোটেইখিনি এওঁলোকৰ কিন্তু এটা বস্তু মন কৰিব স্পেচিছটো ভালনাৰেবল হয় ঠিক আছে নেক্সটটো টপিকত যোৱাৰ আগত আমি কুৱেশ্যনটো পঢ়িলোঁ হুইচ ডিক্লাৰেশ্যন ৱাজ চাইনড বাই 16 গ্লোবেল গভৰ্ণমেণ্ট জুন 17 2026 টু কমপ্লিটলি এলিমিনেট ইলিগেল আনৰিপৰ্টেড এণ্ড আনৰেগুলেটেড ফিচিং ৱৰ্ল্ড ৱাইড তো এখন ৰিচেণ্টলি আমি এখন ডিক্লাৰেশ্যন পাম সেই ডিক্লাৰেশ্যনখন কেনিয়াত লোৱা হৈছিলে তো কেনিয়াত মই কৈয়ে দিওঁ সেই ডিক্লাৰেশ্যনখন হৈছে মোম্বাছা ডিক্লাৰেশ্যন এই ডিক্লাৰেশ্যনখনৰ উদ্দেশ্যে কি কৰা হৈছে মৎস্য আমাৰ যিবোৰ অবৈধ নাইবা অপ্ৰতিবেদিত অনিয়ন্ত্ৰিত যিবোৰ মৎস্য চিকাৰ হৈ আছে অৰ্থাৎ সাগৰীয় চাব গ'লে সাগৰীয় সুৰক্ষিত সাগৰীয় অঞ্চলবিলাকো বৰ্তমান ধ্বংস হৈ আছে চোৰাংচোৱাবিলাকে এনেকৈ চোৰাংভাৱে মৎস্য চিকাৰ কৰি আছে গতিকে এইবোৰত সুৰক্ষা ল'বৰ কাৰণে যিখন এইবাৰ ডিক্লাৰেশ্যন লোৱা হ'ল ক'ত লোৱা হৈছিলে মোম্বাছাত লোৱা হৈছিলে অৰ্থাৎ কেনিয়াৰ চহৰৰ কেনিয়াৰ মোম্বাছা চহৰত এই ডিক্লাৰেশ্যনখন লোৱা হৈছিলে কেনেকৈ ল'লে কিয় ল'লে আমি সেইখিনি অকণমান চাবলৈ চেষ্টা কৰিম তো নিউজত এইখিনি ঘটনা আমি পাইছোঁ এইবাৰ কি হৈছিলে 11th আৱাৰ অ'চেন কনফাৰেন্স তো 11th আৱাৰ অ'চেন কনফাৰেন্স মানে 2014 চনত যদি আপোনালোকে চাই USA এটা যেতিয়া পদক্ষেপ আছিলে আৱাৰ অ'চেন কনফাৰেন্স বুলি এখন কনফাৰেন্স হৈছিলে যিখনৰ উদ্দেশ্য আছিলে যে আমাৰ অ'চেন সাগৰ মহাসাগৰ হওক এই সাগৰ মহাসাগৰ অঞ্চলবিলাক তাৰমানে ছাষ্টেইনেবল ব্লু ইকনমিও হ'ব লাগে মই বুজাই দিম লগতে সেইসমূহ ৰক্ষা হ'ব লাগিব এনেকুৱা নহয় যে মাছ মাৰিব নালাগে মাছ মাৰিব লাগিব কিন্তু কেনেকৈ মাছ মাৰিব লাগিব চোৰাংচোৱাসকলে যাতে নোৱাৰে সেইবোৰ কাম কৰিব যধে মধে কাম কৰিব নোৱাৰে যাৰ ফলত যাতে সাগৰৰ যিটো বায়'ডাইভাৰ্চিটি সেইটো যাতে ধ্বংস নহয় তাকে লৈ পেলাই এই কনফাৰেন্সখন হৈছিলে এই কনফাৰেন্সখনৰ এটাই উদ্দেশ্য যে আমি ইয়াত অকল কথা ক'লে নহ'ব কনফাৰেন্সত মিট কৰিম কথা ক'ম অমুক কৰিম তেনেকুৱা নহয় আমি ইয়াৰ কাৰণে যোনখিনি পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হ'ব ধনৰ প্ৰয়োজন হ'ব সেইখিনিও চব দেশে দিব লাগিব যোনখিনি কোৱা হৈছে এইখন এই কনফাৰেন্সখন অনুসৰি তো এইবাৰ 11th সংখ্যক যিখন আৱাৰ অ'চেন কনফাৰেন্স হৈছিলে সেয়া হৈছিলে কেনিয়াত হৈছিলে তো কেনিয়াৰ যিখন চহৰ মোম্বাছা সেই মোম্বাছাতে কি কৰা হ'ল এখন ডিক্লাৰেশ্যন লোৱা হ'ল ঘোষণা পত্ৰ লোৱা হ'ল ডিক্লাৰেশ্যন ল'লে আৰু তাতে কি কৰিলে সেইকাৰণে নামটো মোম্বাছা ডিক্লাৰেশ্যন দিয়া হ'ল তো ইয়াতে কিছুমান হেৰি লোৱা হ'ল ইয়াৰে লক্ষ্য কিছুমান ইয়াতে চুক্তিবদ্ধ হ'ল যে ইয়াতে কি কৰিব লাগিব যিমানখিনি আমাৰ ইয়াতে ইলিগেল আনৰিপৰ্টেড আনৰেগুলেটেড ইলিগেল মানে অবৈধভাৱে চোৰাং চিকাৰীসকলে যেনিয়ে তেনিয়ে মাছসমূহ মাৰা বা সাগৰৰ যোনটো পৰিৱেশ হয় সেইটো বিনষ্ট কৰা আনৰিপৰ্টেড মানে কি হয় যে এই ইয়াৰে ক্ষেত্ৰত যিবোৰ সংস্থাবিলাক আছে তাত কোনো ধৰণৰ ৰিপৰ্ট ছাবমিট
নকৰাকে যদি মাছবিলাক তেনেকে চোৰাং চিকাৰীবিলাকে মাৰি আছে নাইবা আনৰেগুলেটেড মানে সেয়া কাৰণ সাগৰৰ কিছুমান ৰুলছ ৰেগুলেশ্যন থাকিব সাগৰ মহাসাগৰৰ কিছুমান ৰুলছ ৰেগুলেশ্যন থাকিব সাগৰ মহাসাগৰতো কিছুমান প্ৰটেক্টেড এৰিয়া থাকিব যেনেকৈ আমাৰ প্ৰটেক্টেড নেশ্যনেল পাৰ্কছবিলাকৰ কিছুমান অংশ প্ৰটেক্টেড এৰিয়া বা এনেকুৱাকৈ থাকে তো এনেকুৱা অঞ্চল থাকিব তাতো যদি যধে মধে সেইবোৰ ৰুলছ ভংগ কৰি পেলাই কৰি আছে তো সেই গোটেইসমূহক ৰদ যাতে কেনেকৈ কৰিব পাৰি সেইটোৰ কাৰণে এই মোম্বাছা ঘোষণাপত্ৰ লোৱা হ'ল যাতে এনেকুৱা ধৰণৰ মৎস্য চিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি তো তাৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ লোৱা হ'ব নেভেল যোন থাকিব ফ'ৰ্চ তেওঁলোকে এইবোৰ বিশেষ ছেটেলাইটৰ থ্ৰু দি চকু দি থাকিব কেনেকৈ সাগৰ মহাসাগৰবিলাকত যাতে চোৰাং চিকাৰীবিলাকে এইবোৰ কাম কৰিব নোৱাৰে কৰিলে তেওঁলোকক শাস্তি দিব গতিকে এনেকুৱা ধৰণে সিদ্ধান্তবিলাক ল'লে আপোনালোকে মনত ৰাখিব তো ইয়াতে হোষ্ট চিটি এইবাৰ কোন আছিলে মোম্বাছা কেনিয়াৰ মোম্বাছা চহৰত হৈছিলে সেইকাৰণে মোম্বাছা ডিক্লাৰেশ্যন বুলি কোৱা হয় তো মোম্বাছা ডিক্লাৰেশ্যন কিহৰ লগত জড়িত আপোনালোকে মনত ৰাখিব ইললিগেল তাৰপিছত ৰিপৰ্ট নিদিয়া এনেকুৱা নাইবা যিবোৰ আনৰেগুলেটেড হয় তেনেকুৱা মাছ মৰা কামটো সাগৰ মহাসাগৰত বন্ধ কৰিব মেইনলি এই কনফাৰেন্সখনৰ আৱাৰ অ'চেন কনফাৰেন্সৰ উদ্দেশ্য হৈছে সাগৰ মহাসাগৰ পৰিৱেশ তন্ত্ৰক ৰক্ষা কৰা গতিকে সেইখিনি মন কৰিব কেপিটেল অফ কেনিয়া আমি যদি চাওঁ ষ্টেটিকৰ পৰা নাইৰোবি আৰু হেডকোৱাৰ্টাৰে হয় UN অৰ্থাৎ ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেমৰ হেডকোৱাৰ্টাৰ হৈছে এই নাইৰোবিত ঠিক আছে গতিকে কেপিটেল অফ কেনিয়া নাইৰোবি তাৰপিছত কাৰেঞ্চি যদি চাওঁ কেনিয়াৰ হৈছে কেনিয়ান শিলিং হৈছে কাৰেঞ্চি তো ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আপোনালোকে চাই থৈ দিব নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন দিয়া হৈছে ইন এ লেণ্ডমাৰ্ক পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰ্ডিক্ট ডেলিভাৰ্ড অন June 19, 2026 the Supreme Court of India ruled that pedestrian rights take absolute priority over motorized vehicles by declaring which of the following as a fundamental right তাৰমানে গমেই পালো আমাৰ যিবোৰ ভেহিকল লোৱা অৰ্থাৎ গাড়ী চালকসকলৰ ওপৰত এবছলিউট প্ৰায়ৰিটি আমাক কাক দিছে পথচাৰীসকলৰ ৰাইটক দিছে তো পথচাৰীহঁতৰ ৰাইট যদি কৈছে তেতিয়াহ'লে কোনটো ৰাইটক ফাণ্ডামেণ্টেল ৰাইট হিচাপত দিছে সেয়া হ'ব অপশ্যন বি ফ্ৰীডম টু ৱাক অন ডিমাৰ্কেটেড ৱেল মেইনটেইন ফুটপাথছ তো আমাৰ বৰ্তমান সময়ত সুপ্ৰিম কোৰ্টে এটা ঘোষণা কৰিলে জাজমেণ্ট দিলে যে আমাৰ ব্যক্তিসকলৰ প্ৰত্যেক ব্যক্তিৰে ভাল এটা ফুটপাথত খোজকাঢ়ি যোৱাটো মৌলিক অধিকাৰ হয় তো যিমান ভেহিকলছ তোমাৰ গাড়ী চালক বা তেওঁলোকৰ ওপৰত পথচাৰীসকলক এবছলিউট প্ৰায়ৰিটি দি পেলাই এই ৰাইটটো দিছে অৰ্থাৎ এতিয়া যদি আমাক হাৰ্ম কৰিছে আমি যদি পাৰা নাই ভাল ফুটপাথ এটা পোৱা নাই খোজকাঢ়িবৰ কাৰণে নাই তো সেয়া আমাৰ মৌলিক অধিকাৰ গতিকে আমি ডিৰেক্টলি কোৰ্টত যাব পাৰোঁ ৰিট পেটিশ্যন দিব পাৰোঁ এনে আবেদন কৰি থাকি লাভ নাই আমি ডাইৰেক্টলি কি কৰিব পাৰোঁ কোৰ্টৰ ওচৰত গৈ পেলাই ৰিট পেটিশ্যন দিব পাৰোঁ মৌলিক অধিকাৰ হিচাপত দিছে তো কিহৰ কাৰণে ৰিচেণ্টলি এইবোৰ বহুত পদপথত দুৰ্ঘটনাবিলাক বাঢ়ি যায় যেনিয়ে তেনিয়ে গাড়ী মটৰবিলাক চলাই যাৰ ফলত খোজকাঢ়ি যোৱা মানুহবিলাকৰ বহুতখিনি প্ৰব্লেমৰ সন্মুখীন হয় তো এটা সুৰক্ষিত ফুটপাথত যাতে মানুহবিলাকে খোজকাঢ়ি যাব পাৰে সেইটো প্ৰত্যেকগৰাকী ব্যক্তিৰে এতিয়া কি হৈ গ'ল এটা ফাণ্ডামেণ্টেল ৰাইট হৈ গ'ল এটা মৌলিক অধিকাৰ হৈ গ'ল তো ৰিচেণ্টলি দি দিলে এয়া 19 জুন 2026ত সুপ্ৰিম কোৰ্টে এইটো দি দিলে এই জাজমেণ্টটো দিলে তো সেই জাজমেণ্টটোত যদি আপোনালোকে চাই জাষ্টিছ আছিলে PS নাৰাংসিংহ জাষ্টিছ আছিলে আৰু চান্দুৰকাৰ কি আছিলে AS চান্দুৰকাৰ তেখেত এই দুগৰাকী ব্যক্তিৰ বেঞ্চৰ জৰিয়তে কি কৰা হ'ল এই জাজমেণ্টটো দিয়া হ'ল তো মনত থাকিব আৰু লগতে আপোনালোকে মন কৰিব কোনটোৰ আৰ্টিকলৰ আণ্ডাৰত পৰে আমাৰ আৰ্টিকল 21 এণ্ড আৰ্টিকল 19ৰ আণ্ডাৰত পৰে আৰ্টিকল 21 আমাক কি বুজায় ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰ আছে অৰ্থাৎ আমি জীৱনৰ অধিকাৰ মানে এনেকুৱা নহয় যে আমাক কোনেও গুলিয়াব নোৱাৰে কোনেও মাৰিব নোৱাৰে বিনা দুখত সেইটো নহয় জীৱনৰ অধিকাৰ হৈছে আপুনি কিমান ধৰণৰ কেনেকৈ এটা ডিগনিফাইড লাইফ জীয়াব পাৰিছে সেইটোৱে হৈছে প্ৰকৃত জীৱনৰ অধিকাৰ তো এটা ডিগনিফাইড লাইফ ভাল এটা লাইফ জীয়াবৰ কাৰণে আপোনাক বিভিন্ন ধৰণৰ তাত ৰাইটবিলাক সোমাই দিছে ৰাইট টু শেল্টাৰ বাসস্থানৰ অধিকাৰ জীৱিকাৰ অধিকাৰ আপুনি প্ৰাইভেচি আপোনাৰ গোপনীয়তাৰ অধিকাৰ ভাল এটা পৰিৱেশত বসবাস কৰা অধিকাৰ এই গোটেইবোৰ শিক্ষাৰ অধিকাৰ 6ৰ পৰা 14লৈকে ফ্ৰী কম্পালচৰি এডুকেশ্যন তো এইবোৰ কি হয় আমাৰ ৰাইট টু পাৰ্চনেল লিবাৰ্টি এণ্ড ৰাইট টু লাইফৰ আণ্ডাৰত পৰে 19ত কিয় পৰে বুলি ক'লোঁ 19তো এইটো ৰাইটছ 19তো সোমাই যাব কাৰণ 19ত আমাক কি কয় 19(1)ৰ ক্লজ ডিত কি বুলি লিখা আছে যে আমি ভাৰতৰ যিকোনো প্ৰান্তত মুভমেণ্ট কৰিব পাৰোঁ
চলাচল কৰিব পাৰোঁ তো তাতেও কি কৰা হৈছে এই ৰাইটটোক সাঙুৰি লোৱা হৈছে তো এই দুটা আৰ্টিকেলৰ আণ্ডাৰত পৰিব এতিয়া মৌলিক অধিকাৰ বুলি ক'লে আপোনালোকেতো জানে আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 3 আৰ্টিকেল 12ৰ পৰা 35লৈকে ফাণ্ডামেণ্টেল ৰাইটছসমূহ এড কৰা হৈছে আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 3 ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ আমাৰ মৌলিক অধিকাৰসমূহ আৰ্টিকেল 12ৰ পৰা 35ৰ ভিতৰত আমাৰ মানে মৌলিক অধিকাৰ ৰিলেটেড যিখিনি কথা আছে সেই গোটেই কথাখিনি এইকেইটা আৰ্টিকেলত লিখা হৈছে গতিকে আপোনালোকে মন ৰাখিব আৰু এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমি ক'ৰ পৰা বৰো কৰিছিলোঁ ইউএছএৰ কনষ্টিটিউশ্যনৰ পৰা বৰো কৰা হৈছিলে ইউএছএৰ কনষ্টিটিউশ্যনৰ যাক আমি বিল অফ ৰাইটছ বুলি কওঁ কেতিয়াবা সুধিব পাৰে তাৰ পৰা বৰো কৰা হৈছিলে আই হোপ এইখিনি আপোনালোকে গম পালে নেক্সট টপিকত যোৱাৰ আগত এটা কুৱেশ্যন পঢ়োঁ হুইচ চাউথ এছিয়ান কাণ্ট্ৰি এক্টেড এজ দি অফিচিয়েল মেডিয়েটৰ এণ্ড গাৰেণ্টৰ ফৰ দি হিষ্টৰিক ইউএছ ইৰাণ পেচ মৌ চাইন ইন জুন 2026 তো ৰিচেণ্টলি আপোনালোকে গম পালে ইৰাণ আৰু ইউএছএৰ মাজত শান্তি আনিবৰ কাৰণে যুদ্ধৰ অৱসান ঘটাবলৈ কি কৰা হ'ল এখন ঐতিহাসিক চুক্তি যিখনৰ নাম দিয়া হ'ল ইছলামাবাদ বুলি কিয় দিয়া হ'ল ইছলামাবাদ সেইটো আমি পঢ়িম গতিকে এই চুক্তিখন কৰোৱাৰ ক্ষেত্ৰত কোনোবা এগৰাকীয়ে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিলে যে দুইখন দেশৰ মাজত শান্তি ঘূৰাই আনিব লাগে যুদ্ধৰ অৱসান ঘটাব লাগে তো কোনে কৰিছিলে ইণ্ডিয়া কাটাৰ ওমান নে পাকিস্তান তো এইটো চাবৰ কাৰণে আমি অকণমান টপিকটো চাই লওঁ তো কি হৈছিলে আমি যেহেতু জানো যে এটা দীঘলীয়া ডিকেড ধৰি পেলাই ইউএছ ইৰাণৰ মাজত যিটো কনফ্লিক্ট ৰিচেণ্টলি আমি 2026 চনৰ প্ৰথম ভাগতে যদি চাই ইউএছ ইৰাণৰ লৈ পেলাই কিমানখিনি এখন একদম দ্বিতীয় বিশ্বযুদ্ধৰ টাইমত যেনেকুৱা হৈছিলে সেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱা বুলি আমি ক'ব পাৰোঁ কিছু পৰিমাণে দেই তো তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছিলে যাৰ ফলত দেশৰ গোটেই বিশ্বৰ অৰ্থনীতিটো প্ৰভাৱ পৰিছিলে আৰু তেনেকৈ আমি যদি চাওঁ ইৰাণেও কি কৰিছিলে এটা যোনটো একদম চবতকৈ ব্যস্ত মানে আমি ৱাটাৰৱেজ যোনটো কওঁ ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালী যোনটো হয় সেইটো ইৰাণৰ ওচৰেদি যায় কাৰণে কি কৰিছিলে ইৰাণে সেই ষ্ট্ৰেইটটো বন্ধ কৰি দিম বুলি কৈছিলে কাৰণ সেই ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালীৰে কি হয় আপোনাৰ কাৰণ ইৰাণ হওক এইবোৰ আমাৰ যোনখিনি চেণ্ট্ৰেল এছিয়াৰ যোনখিনি পাৰ্ট আছে তাৰ পৰাইতো আমাৰ দেশৰ মানে বিভিন্ন প্ৰান্তত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ ক্ৰুড অইল হওক বা এইবোৰ কি হয় যায় গতিকে সেই ক্ষেত্ৰত ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰি দিয়াৰ ফলত কিমান এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তো সেয়া সকলোৱে অনুভৱ কৰিছিলে আৰু তাৰ ফলত হয়তো যুদ্ধও হ'ল হয় আৰু ইৰাণত এটেক আহিলে হয় কিন্তু ইৰাণৰ ওচৰতে যিহেতু পাকিস্তানখন লাগি আছে বৰ্ডাৰত আমি যদি চাওঁ অলমষ্ট 900+ কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে তেনেকুৱা এটা পৰিস্থিতিত হয়তো পাকিস্তানৰতো ইণ্টাৰনেলি বহুতখিনি ক্ষতি হ'ব ইয়াৰ পৰা মানুহবিলাক যাতে শৰণাৰ্থী হিচাপত আহিব তো বিভিন্ন ক্ষেত্ৰত আমি যদি চাওঁ বিশ্বক অন্য এটা এনেকুৱা লোকচানৰ পৰা বচাবৰ কাৰণে হওক বা যি ক্ষেত্ৰতে নহওক কিয় কি হ'ল ইৰাণ আৰু ইউএছএৰ সেই যুদ্ধখন এটলিষ্ট 60 দিনৰ কাৰণে বন্ধ কৰিবৰ কাৰণে যিখন ঘোষণা পত্ৰ লোৱা হ'ল বা যিখন চাইন কৰা হ'ল সেইখন হৈছে বুজা মানে চুক্তি আৰু সেই চুক্তিখনক ইছলামাবাদ বুলি কোৱা হ'ল কিয়নো কাৰণ ইছলামাবাদত এয়া কি হৈছিলে ইছলামাবাদ মানে পাকিস্তানৰ কেপিটেল ইছলামাবাদত এই চুক্তি স্বাক্ষৰ হৈছিলে মধ্যস্থতাকাৰী কোন আছিলে মনত ৰাখিব প্ৰাইম মিনিষ্টাৰ অফ পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ মধ্যস্থতাকাৰী হয় তো ইয়াতে মই গোটেইখিনি লিখি দিছোঁ আপোনালোকক চাই থৈ দিব কি হয় ইছলামাবাদ চুক্তি কেতিয়াবা সুধিব পাৰে তো পাকিস্তান প্ৰাইম মিনিষ্টাৰ শ্বেহবাজ শ্বৰীফ চাইন দি হিষ্ট্ৰিক মৌ ইন ইছলামাবাদ ইন হিজ অফিচিয়েল কেপাচিটি এজ দি প্ৰাইমেৰী মেডিয়েটৰ তো মধ্যস্থতাকাৰী ভূমিকা পালন কৰি পেলাই চাইন কৰিলে আৰু সেইফালে এই পেক্টখনত কোন থাকিব ছিগনেটাৰিজ কোন হ'ব ইউএছ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প আৰু এইফালে ইৰাণিয়ান প্ৰেছিডেণ্ট মাছুদ আপোনাৰ পেজেছকিয়ান তো মাছুদ পেজেছকিয়ান আৰু ডনাল্ড ট্ৰাম্প তেওঁলোকে কি কৰিলে চাইন কৰিলে বুজাব উচিত তো এইটো আমি আপোনালোকে যদি চাই এষ্টাব্লিছড এন ইমিডিয়েট 60 days ceasefire extension তো 60 দিনৰ কাৰণে কি কৰা হ'ব এইবোৰ সময়সীমা বান্ধি দিয়া হ'ল যুদ্ধ বিগ্ৰহ কোনো ধৰণৰ নহ'ব এতিয়া 60 দিনলৈকে সময়সীমা বান্ধি দিয়া হৈছে শান্তি বজাই ৰখা হ'ব আৰু ষ্ট্ৰেইট অফ হৰমুজ কি কৰা হ'ব খুলিব লাগিব তো এই ক্ষেত্ৰত সেইখিনি প্ৰভিজন ৰখা হৈছে তো কি হ'ব ইয়াত মই লিখিয়ে দিলোঁ তাৰে চুক্তিখনৰ যদি আপোনালোকে চাই কোনখিনি বস্তু প্ৰত্যাহাৰ কৰিব লাগিব এই চুক্তি অনুসৰি ষ্ট্ৰেইট অফ হৰমুজ অলতি পলমে মানে কি কৰিব লাগিব খুলি দিব লাগিব
তেওঁলোকৰ ইৰাণৰ যিমান তাত সৈন্য ৰাখিছিলে সেইবোৰ গোটেইবোৰ গুচাব লাগিব সেইফালে যুদ্ধ বিমান যোনবোৰ ইউএছৰ পৰা ৰাখি থৈ দিছিলে পৰ্টবিলাকত ইৰাণৰ পৰ্টবিলাকত যুদ্ধ বিমানবিলাক ৰাখিছিলে ইউএছে সেইবোৰো তেওঁলোকে অতি সোনকালে আঁতৰাই দিব লাগিব তো এইবোৰ হৈছে এই চুক্তিখনৰ মানে কিছুমান মেইন মানে প্ৰভিজন হয় আৰু ঠিক আছে তো সুধিব পাৰে এইবোৰ তো মই ইয়াত লিখিয়ে দিছোঁ ষ্ট্ৰেইট অফ হৰমুজ কাক কানেক্ট কৰি আছে এইফালে চাওঁ ষ্ট্ৰেইট অফ হৰমুজ এইফালে পাৰ্চিয়ান গাল্ফ এইফালে আৰাবিয়ান চি হয়নে ওমান আছে তো এই বস্তুখিনি আপোনালোকে চাই থৈ দিব ধুনীয়াকৈ কাৰণ ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত কুৱেশ্যন অহাটো বহুত এইবাৰ মানে সম্ভাৱনা আছে কি হয় ষ্ট্ৰেইট অফ হৰমুজ কাক কানেক্ট কৰি আছে ইট ডাইৰেক্টলি কানেক্টছ দি পাৰ্চিয়ান গাল্ফ ৱেষ্টৰ ফালে পাৰ্চিয়ান গাল্ফ আছে আৰু সেইফালে উইথ দ্য গাল্ফ অফ ওমান গাল্ফ এণ্ড দি আৰাবিয়ান চি তো এইখিনি ষ্ট্ৰেইট অফ হৰমুজে এনেকৈ কানেক্ট কৰি আছে তো আপোনালোকে ভালকৈ চাই থৈ দিব আৰু পাকিস্তান যিহেতু নামটো আহিল তো কিমান 100 কিলোমিটাৰ ইৰাণৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে অলমষ্ট 909 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু ইৰাণ আৰু পাকিস্তানৰ যিটো লাইন হয় সেই লাইনটো কোৱা হয় গল্ডস্মিথ লাইন বুলি কেতিয়াবা সুধিব পাৰে গল্ডস্মিথ লাইনে কাৰ বৰ্ডাৰক বুজায় এই ধৰণৰ কুৱেশ্যনো আমাক সোধে তো গল্ডস্মিথ লাইনে পাকিস্তান এণ্ড ইৰাণৰ যিটো স্থল ৰেখা হয় স্থলৰ সীমা ভাগ কৰা যোনডাল ৰেখা হয় সেইডালক গল্ডস্মিথ লাইন বুলি কোৱা হয় তো আই হোপ আপোনালোকে বুজি পালে তো লাষ্টটো টপিকত যোৱাৰ আগত আমাৰ কুৱেশ্যনটো আমি পঢ়ি লওঁ এইবাৰ ৰিচেণ্টলি আপোনালোকে এটা 120 মেগাৱাটৰ লোৱাৰ কপিলি নামটো হৈছে লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰনিক প্ৰজেক্টৰ কথা আপোনালোকে পাই আছে তো এই যোনটো প্ৰজেক্ট লোৱা হৈছে মানে কনষ্ট্ৰাক্ট কৰা হৈছে এইটো কোন দুখন ডিষ্ট্ৰিক্টৰ মাজত আছে সেয়া হ'ব শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং এণ্ড ডিমা হাছাও তো ইয়াতে যদি আপোনালোকে চাই মই গোটেইখিনি ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এণ্ড ডিমা হাছাও ডিষ্ট্ৰিক্টত লোৱা হৈছে তো আমি যদি এনে চাওঁ এইবোৰ যিবোৰ হাইড্ৰ ইলেক্ট্ৰনিক প্ৰজেক্টবিলাক হয় এইবোৰ দাম বান্ধা হয় নদীৰ খুঁটিটোৰ ওপৰত এনেকৈ দামটো বান্ধা হয় যাৰ ফলত এই পানীখিনি ধৰি ৰখা হয় আৰু ইয়াৰ ফলত ওচৰে পাজৰে থকা গাঁও বা অঞ্চলবিলাকত যথেষ্টখিনি ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা সম্ভাৱনা থাকে তো সেইবোৰ নকৰি পেলাই পৰিৱেশক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰি মানুহখিনিক যাতে ভালকৈ ৰাখিব পাৰি ইয়াৰ পৰা যাতে মানুহখিনিক ভালকৈ ৰখা মানে ইয়াৰ পৰা যাতে কোনো বিপদৰ সন্মুখীন নহয় তো বিভিন্ন কথা চিন্তা চৰ্চা কৰি পেলাই যথেষ্টখিনি ব্যয়বহুল এটা প্ৰজেক্ট লোৱা হৈছে কপিলি ৰিভাৰৰ পাৰত মানে কপিলি ৰিভাৰ ধৰি লওক এই খুঁটিটো এনেকৈ গৈছে তাৰে এটা খুঁটিৰ পানীৰ এটা কাটি পেলাই এনেকুৱাকৈ আনি ইয়াত কি কৰা হৈছে পানীটো এনেকুৱা নহয় যে বহুত দিনলৈকে জমা কৰি দাম কৰি দিব তেনেকুৱা নহয় তো ইয়াৰ পৰা সেই মানে যোনখিনি ইলেক্ট্ৰিচিটি এইখিনি প্ৰডিউচ কৰি পেলাই পুনৰ পানীৰ খুঁটিটো ঠিক কৰি দিয়া হ'ব গতিকে এনেকুৱা ধৰণৰ যাক কোৱা হয় ৰান অফ ৰিভাৰ বুলি তো এইটো এটা সেউজ শক্তি প্ৰকল্প মানে মই ক'লোৱে এইটো যথেষ্টখিনি পইচা খৰচ হ'ব এনেকুৱা এটা ছিষ্টেম কৰিবৰ কাৰণে হ'লে কিমানখিনি ইয়াত টেকন'লজি ব্যৱহাৰ কৰিব লাগিব নদীৰ খুঁটি এটা এনেকৈ এক্সট্ৰা কৰি আনি পেলাই তাত সেই ইলেক্ট্ৰিচিটি মানে উৎপন্ন কৰি পেলাই আকৌ নদীৰ খুঁটিটো নিজৰ দিশত বোৱাব হ'লে কিমানখিনি পইচাৰ খৰচ হ'ব তো ৰান অফ ৰিভাৰ বুলি কোৱা হয় এই ক্ষেত্ৰত এই যোনটো প্ৰকল্প আমাৰ ইয়াতে লোৱা হৈছে এই ক্ষেত্ৰত যিহেতু ক'লোৱে যথেষ্টখিনি টকা পইচাৰ খৰচ হৈছিলে তো সেইকাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকে কি কৰা হ'ল ইয়াকে লোন দিছে তো সুধিব পাৰে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আমাক কেতিয়াবা হেডকোৱাৰ্টাৰ সুধি দিয়ে তো হেডকোৱাৰ্টাৰ হৈছে ফিলিপিনছৰ মেনিলাত হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ তো ফিলিপিনছৰ মেনিলা বুলি জেগাত কি হৈছে ইয়াৰে হেডকোৱাৰ্টাৰ অৱস্থিত তো এইখিনি আপোনালোকে চাই থৈ দিব তো ইয়াৰে শুদ্ধ উত্তৰ আমি কি পালোঁ ৱেষ্ট কাৰ্বি আংলং এণ্ড ডিমা হাছাও তো ইয়াতে মই দুটা আপোনালোকক হোমৱৰ্ক দিছোঁ আজি বেছি দিয়া নাই মই দুটা দিছোঁ আপোনালোকে এই দুটা কৰিবলৈ ট্ৰাই কৰিব পাৰেনে তো ইয়াতে কি দিলোঁ ডিউৰিং দিছ জুন হ'ব লাগিছিলে ডিউৰিং হিজে হয় কুৱেশ্যনটো মই পঢ়ি আছোঁ ডিউৰিং হিজ জুন 2026 visit to the United Kingdom to inspect the historical Vrindavani Vastra at the British Museum, the Satradikar of Majulis Auni Atya Khatra, Dr. Pitambardev Goswami, also reviewed archived copies of which historic first ever Assamese news journal printed at a Satra already মই বাৰু ক'লোৱে সেইটো মনত আছে যদি একদম ভিডিঅ'টো আগলৈকে স্কিপ কৰি পেলাই আগলৈকে লৈ যাব নালাগে ডিৰেক্টলি এইটোৰ এনচাৰ আপোনালোকে ক'ব এতিয়া কোনখন হ'ব অৰুণোদয় আছাম বিলাখিনি জোনাকী অসম বান্ধৱ তো ইয়াতে কোনখন মানে সত্ৰত প্ৰকাশ হোৱা প্ৰথমখন নিউজ পেপাৰ সত্ৰত দেই প্ৰথমখন নিউজ পেপাৰ কি হ'ব পাৰে যোনখন ৰিচেণ্টলি লণ্ডনত তাত এটা কপি থকা বুলি কোৱা হৈছে তো সেই কপিটো ভিজিট কৰিছিলে ডক্টৰ পিতাম্বৰদেৱ গোস্বামীয়ে যে ভিজিট কৰিছিলে তো
তো সেইটো আহিব পাৰে নেক্সট এটা কুৱেশ্যন দিছোঁ at the 11th hour ocean conference held in June 2026 Mombasa Kenya 12 nations officially adopted the historic Mombasa declaration what is the primary focus of this international declaration তো ইয়াৰে মেইন অবজেক্টিভটো কি হয় মোম্বাসা ঘোষণাপত্ৰৰ মেইন অবজেক্টিভ কি হয় মই ইয়াত আপোনালোকক দি দিছোঁ অপশ্যন কেইটা খুব ধুনীয়াকৈ দিয়া আছে তো ইয়াৰে এনচাৰটো আপোনালোকে পজ কৰি পেলাই চাই থ'ব কি অপশ্যন আছে এইখিনি চাই পেলাই মোক দিব তো মই দুটাই কুৱেশ্যন দিছোঁ আপোনালোকে বেছিকৈ দিলেতো আপোনালোকে নকৰে কেইগৰাকী মানে ষ্টুডেণ্ট আছে মোৰ সেই কেইগৰাকী ষ্টুডেণ্টে সদায় মানে বাকী বহুত সকলোৱে চাই আছে বাৰু ক্লাছটো সকলোৱে ধুনীয়াকৈ ভালো পাইছে বুলি কৈ আছে PDF-বোৰো ধুনীয়াকৈ পঢ়ি আছে কিন্তু কেইগৰাকীমান ষ্টুডেণ্ট ৰেগুলাৰ যোনে এনচাৰবোৰ কৰে বাকীবোৰে এনচাৰবিলাক প্ৰায় নকৰে স্কিপ কৰি দিয়ে গতিকে মই আজি দুটা কুৱেশ্যন ৰাখিছোঁ চবৰ পৰা মই আশা কৰিছোঁ এই দুটা কুৱেশ্যনৰ হোমৱৰ্ক টাইপকৈ দিছোঁ তো আপোনালোকে দিব মই পঢ়াইছোঁ তো আপোনালোকৰ পৰা এক্সপেক্ট কৰিছোঁ আপোনালোকে যোনখিনি বুজি পাইছে তাৰে ওপৰত মই কুৱেশ্যন দুটা দিছোঁ ভালকৈ আপোনালোকে এনচাৰ কৰিবলৈ চেষ্টা কৰিব তো আই হোপ ক্লাছটো আপোনালোকে ভাল পাইছে আৰু বুজিও পাইছে তো নেক্সট ৱেডনেছডে আপোনালোকক পুনৰ লগ পাম আৰু অন্য এটা সাম্প্ৰতিক প্ৰবাহৰ ক্লাছৰ সৈতে আৰু ইয়াৰে PDF-টো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত যাব আমাৰ মেজেষ্টিক একাডেমীৰ এপত গ'লে কাৰেণ্ট এফেয়াৰ্ছ PDF-ত আপোনালোকে পাই যাব তো পঢ়ি থাকক ধুনীয়াকৈ ৰিভিজন দি থাকিব কিবা বুজি নাপালে জনাব থেংক ইউ ছ' মাছ পুনৰ এটি ক্লাছত লগ পাম তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব বাই বাই